নমস্কাৰ জনাইছো সকলোকে আৰু আমাৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। আজি আমি কথোপকথন কৰিবলৈ আহিছো সাহিত্য সভাৰ অৰ্থাৎ সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল দাদাৰ সৈতে। আৰু আজি আমি সোণোৱাল কছাৰী জনগোষ্ঠীৰ লগত সম্পৰ্কিত থকা বহুত কথা পাতিম। ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। আমি হয়তো এটা ভিডিঅ'ত আপোনালোকক দিব নোৱাৰিম, এটা এটা খণ্ডকৈ আপোনালোকক সকলোখিনি কথা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি পোনপ্ৰথমতে আমাৰ সোণোৱাল মিক্সাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু পোনপ্ৰথমতে আমি আপোনাৰ পৰিচয়টো জানিবলৈ বিচাৰিম। নমস্কাৰ, মোৰ নাম মৃদুল সোণোৱাল। মোৰ ঘৰ বটিকুল কছাৰী পথাৰ আৰু মোৰ পৰিয়াল বেটাৰী বংশ চতিয়াল আৰু মোৰ পৰিশোধ সমষ্টি বাটঘৰীয়া। আপোনাৰ শৈক্ষিক জীৱনৰ কথা অলপ ক'ব। মই আমাৰ ধেমাজি এটা অতি পিছপৰা অঞ্চল বটিকুল কছাৰী পথাৰ। এই কছাৰী পথাৰতে মই ডাঙৰ দীঘল হৈ মই প্ৰাথমিক শিক্ষা মই বটিকুৰ প্ৰাথমিক বিদ্যালয়ত মই আৰম্ভ কৰি বটিকুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই হাইস্কুলীয়া জীৱনটো মই অন্ত পেলাই মই উচ্চ শিক্ষা ধেমাজি মহাবিদ্যালয়ত মই পঢ়িছিলোঁ আৰু ধেমাজি মহাবিদ্যালয়ত পঢ়ি থকাৰ পাছতে মই আকৌ স্নাতকোত্তৰ শিক্ষা লাভ কৰিবৰ বাবে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মই স্নাতকোত্তৰ অধিকাৰী হ'বলৈ হ'লোঁ। আৰু বিশেষকৈ সাহিত্য চৰ্চাৰ মোৰ শৈশৱ কালৰ পৰাই মোৰ এটা ৰাপ আছিলে। মই স্কুলীয়া জীৱনৰ পৰাই মই সাহিত্য চৰ্চাৰ খুব মোৰ ভাল লাগিছিলে। আৰু বিশেষকৈ মই যেতিয়া কলেজত মই ধেমাজি মহাবিদ্যালয়ত মই যেতিয়া পঢ়োঁ তেতিয়া মই ধেমাজি মহাবিদ্যালয় 1997 চন তেতিয়া মই বিদ্যালয় মহাবিদ্যালয়ত এটা গোট আছিলে, সেইটো হ'ল সাহিত্য চৰ্চা গোট। ধেমাজি মহাবিদ্যালয় সাহিত্য চৰ্চা সেই অনুষ্ঠানৰ মই সম্পাদক আছিলোঁ 1997 চন। আৰু তেতিয়া মই তাত 4খন মই পাৰ্শ্ব পত্ৰিকা মই তাতে প্ৰকাশ কৰিছিলোঁ। আৰু সেই পাৰ্শ্ব পত্ৰিকাৰ তত্বাৱধান কৰিছিলে আমাৰ সেই মহাবিদ্যালয়ৰ ইতিমধ্যে অৱসৰ লৈছে ডক্টৰ পুষ্প গগৈ ডাঙৰীয়াই। তেখেতে এই পাৰ্শ্ব পত্ৰিকাখন তেখেতে মানে চোৱা চিতা কৰিছিলে। আৰু এনেদৰে আহি মই আজি এই অৱস্থাত পালোহি। আৰু বহু স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈকে বহু মোৰ ইতিহাস আছে। সামাজিক জীৱনত মই যথেষ্টখিনি কৰিছোঁ আৰু আহি আজি সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক পদ পাবলৈ সক্ষম হৈছোঁ। আপুনি উচ্চ শিক্ষা শেষ কৰি হয়তো পোনপ্ৰথমতে আপুনি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰিল। এই গোটেই পৰিক্ৰমাটো অৰ্থাৎ আপুনি শিক্ষা শেষ কৰাৰ পিছত কেনেধৰণে জাতীয় সংগঠনৰ সৈতে জড়িত হৈ পৰিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে গোটেই কথাখিনি অলপ কওক। বিশেষকৈ মই যেতিয়া কলেজত নামভৰ্তি কৰিলোঁ, কলেজত নামভৰ্তি কৰাৰ পিছতে মোৰ এটা দুৰ্বাস হেঁপাহ আছিলে যে মই জনগোষ্ঠীটোক মই কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ অনুপ্ৰেৰণা লাভ কৰিছিলোঁ যেতিয়া আমাৰ ঘৰত যিহেতু মোৰ ককা স্বৰ্গীয় উপেন শইকীয়া তেখেতৰ পৰা মই যথেষ্টখিনি সান্নিধ্য লাভ কৰিছিলোঁ। এইকাৰণে তেখেতে আমাৰ যেতিয়া পঞ্চায়ত ব্যৱস্থা হৈছিলে তেতিয়াই তেখেতে আমাৰ পশ্চিম ধেমাজি তেখেতে সভাপতি মানে আসন অলংকৃত কৰিছিলে। প্ৰায় তিনিটা কাৰ্যকাল তেখেতে সভাপতি আসন অলংকৃত কৰিছিলে। তাৰ উপৰি তেখেতে জনগোষ্ঠীটোৰ কাৰণে যথেষ্টখিনি কাম কৰিছিল। তেখেতে গায়ন বায়নৰ দিশটো আগবঢ়াই নিছিলে। আমাৰ কৃষ্টি সংস্কৃতি হাইদাং হুঁচৰি হাইদাং গীত এনেধৰণৰ কৃষ্টি পথাৰখন তেখেতে চহকী কৰিবলৈ চেষ্টা কৰিছিলে। আৰু তেতিয়াই আমি দেখিছিলোঁ যে তেখেতে যথেষ্টখিনি জাতিটোৰ কাৰণে অৱদান দিছিলে। আৰু তেখেতৰ পৰাই মই তেখেতৰ যি মানে আদৰ্শ মই ল'ব চেষ্টা কৰিছিলোঁ। আৰু মই অতীতলৈ ঘূৰি যাব লগা হ'লে প্ৰথম মই সামাজিক জীৱনত প্ৰথম এটা খোজ দিছিলোঁ ক'ত যে আমাৰ
এই আমাৰ গাঁৱত আমাৰ বুটিকুৰ অঞ্চলত আমাৰ তিনিখন গাঁও বৰুৱা পথাৰ, কছাৰী পথাৰ, বুটিকুৰ, তিনিআলি এই তিনিখন গাঁও সন্মিলিত প্ৰচেষ্টাত এটা যুৱ সংঘ আমি 1996 চনতে গঠন কৰিছিলোঁ। আৰু তেতিয়াই সেই সংঘটো প্ৰতিষ্ঠা কৰাৰ পিছতে আমাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছিলে আৰু সম্পাদকৰ দায়িত্ব লৈ তেতিয়াই আমি সেই সংঘটোতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। আৰু তেতিয়া আমি বাৰ্ষিক খেল ধেমালিৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আমি তাতে ৰূপায়ণ কৰিছিলোঁ। আৰু এটা পুথিভঁৰাল আমি তেতিয়া তাতে মানে প্ৰতিষ্ঠা কৰিছিলোঁ। গতিকে তেতিয়াই আমি সামাজিক দিশটো আমি তেতিয়াই পৰাই জড়িত হৈ পৰিলোঁ। আৰু যেতিয়া কলেজত ধেমাজি মহাবিদ্যালয়ত যেতিয়া নামভৰ্তি কৰিলোঁ, কৰাৰ পিছতে মই সাহিত্য চৰ্চা সম্পাদক হোৱাৰ পিছতে 1998 তেতিয়া মই ধেমাজি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপসভাপতি পদত মই অধিষ্ঠিত হ'লোঁ। আৰু তেতিয়া মই আমাৰ নৱজ্যোতি কছাৰী ছাত্ৰাবাস নিশ্চয় সকলোৱে জানে যে ধেমাজি মহাবিদ্যালয়ৰ ওচৰতে আছে ৰতনপুৰ। তাতে আমি তাত থাকি মই ধেমাজি মহাবিদ্যালয়ত মানে পঢ়া শুনা কৰিছিলোঁ। আৰু নৱজ্যোতি ছাত্ৰাবাসত আমাৰ জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ধৰণৰ সভা সমিতি মানে অনুষ্ঠিত হৈ থাকে। গতিকে বিভিন্ন আমাৰ জনগোষ্ঠীৰ নেতৃত্ব দিয়া ব্যক্তিসকল, আমাৰ জ্যেষ্ঠ দাদাসকল তাত গৈ জাতিটোৰ উন্নয়নৰ কাৰণে তাত মানে আলোচনা কৰে। এই গোটেই কথাবিলাক আমি চাই থাকোঁ, দেখি থাকোঁ। আৰু 1998 চনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ প্ৰথম অধিৱেশন আমাৰ ৰূপনাথ ব্ৰহ্ম হাইস্কুলতে অনুষ্ঠিত হৈছিলে। আৰু তেতিয়া সেই অধিৱেশনত আমি অংশগ্ৰহণ কৰিছিলোঁ নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ তৰফৰ পৰা। আৰু ছাত্ৰাবাসৰ আমি প্ৰতিনিধিত্ব কৰিছিলোঁ 3জন ব্যক্তিয়ে। আৰু গোটেই ৰাতি যিখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিলে, গোটেই ৰাতি আমি সেই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু এটা অভিজ্ঞতা, বিৰল অভিজ্ঞতা লাভ কৰিছিলোঁ যে জাতিটোৰ শৈক্ষিক, সামাজিক, আৰ্থ-সামাজিক সকলোবিলাক দিশ তাতে সেই প্ৰতিনিধি সভাত আলোচনা হৈছিলে। আৰু সেই প্ৰতিনিধি সভাত যদিও মই মানে প্ৰতিনিধিত্ব কৰিছিলোঁ, তাতে জিলা সমিতি গঠন কৰা হৈছিলে। জিলা সমিতিত মই সদস্য হোৱা নাছিলোঁ। তেতিয়া মোৰ লগৰ যিহেতু এজন দিছিলে আমাৰ এজনে তাৰ পৰা মানে জিলা সমিতিলৈ গৈছিলে। আৰু তেতিয়া কলেজৰ সেইখিনি কৰাৰ পিছতো আকৌ মই যেতিয়া ছাত্ৰ একতা সভাৰ উপসভাপতি হ'লোঁ, তেতিয়াও মানে যথেষ্টখিনি কাম আমি কৰিব লগা হ'ল। আৰু তেনেধৰণে শিকি আৰু মই 2000 চনতে মই ভাবিলোঁ যে জনগোষ্ঠীটোক মই নেতৃত্ব দিব লাগিব। গতিকে নেতৃত্ব দিব লগা হ'লে মই প্ৰথমে শিকিব লাগিব। ক'ত শিকিম? যে তেতিয়া মই ভাবিলোঁ যে মই আঞ্চলিকৰ পৰা আহোঁ। তেতিয়া সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আমাৰ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত কেইবাটাও আঞ্চলিক আছে। তাৰে হ'ল মোৰ আঞ্চলিকটো বাটঘৰা আঞ্চলিক। গতিকে মই বাটঘৰা আঞ্চলিকৰ এখন সভাত তেতিয়া অংশগ্ৰহণ কৰিলোঁ। আৰু সভাত মোক লগে লগে মোৰ সম্পাদকৰ দায়িত্ব নিশ্চিত কৰিলে। আৰু সম্পাদকৰ দায়িত্ব মই গ্ৰহণ কৰাৰ পিছতে মই বাটঘৰাত প্ৰায় 30খনৰ অধিক গাঁও আছে অঞ্চলটোত। গতিকে গোটেই 30খনৰ গাঁও সামৰি আমি কেইবাটাও গোট কৰি আমি প্ৰাথমিক শাখা গঠন কৰিলোঁ। আৰু আঞ্চলিকত যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক আমি কেনেকৈ আমি ছাত্ৰ সন্থাই আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিবলৈ ধৰিলোঁ। আৰু এনেদৰে কৰি আমি জিলা সমিতিটো আমি যুগহত ৰাখিছোঁ যে ধেমাজি জিলা সমগ্ৰ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা বা বিভিন্ন ধৰণৰ সভাত আমি তেতিয়া সঘনাই অংশগ্ৰহণ কৰিলোঁ। আৰু জিলা সমিতিৰ লগতো এটা সুসম্পৰ্ক আমাৰ গঢ়ি উঠিলে। আৰু এনেদৰে জিলা সমিতিও কাম লাহে লাহে কৰিবলৈ ধৰিলোঁ। আৰু প্ৰায় আকৌ 2টা বছৰ পিছত কাৰ্যকাল শেষ হোৱাৰ পিছত আঞ্চলিকৰ আকৌ সভাপতি মোক দায়িত্ব নিশ্চিত কৰিলে। আৰু তাৰ মাজতে আকৌ মই জিলা সমিতিও সদস্য হ'ব লগা হ'ল। গতিকে এনেদৰে মই জনগোষ্ঠীটোক মই ছাত্ৰ সন্থাক মই আগবঢ়াই নিবলৈ প্ৰয়াস কৰিলোঁ। আৰু কৰি মই 2000 প্ৰায় কলেজ মোৰ শেষ হৈছে তেতিয়া। আৰু কলেজ শেষ হোৱাৰ পিছতে মই 2005 চনত আমাৰ ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ
আমাৰ বিশেষ অধিৱেশন আমাৰ হলকবাৰীত হৈছে আৰু তাতো আমাক দায়িত্ব অৰ্পণ কৰিলে আলোচনী সম্পাদক হ'লোঁ। আলোচনী সম্পাদক হৈ মই হলকবাৰী অধিৱেশনত আলোচনী সম্পাদক হৈ চিলাপথাৰত যিখন 2007 চনত যিখন অধিৱেশন হ'ল তাতে সোণচিকোৱা ধেমাজি জিলা সোণোৱাল ছাত্ৰ সন্থাৰ যিখন মুখপত্ৰ সোণচিকোৱা, সেই সোণচিকোৱাখন আমি আমাৰ সম্পাদনাত প্ৰকাশ কৰা হ'ল আৰু জিলাৰ সমিতিৰ লগত যেতিয়া সংযুক্ত হৈ পৰিলোঁ আৰু ধেমাজি জিলাৰ গোগামুখৰ পৰা জোনাইলৈকে আৰু বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ পৰিলোঁ। সকলো আঞ্চলিকৰ লগত কথা বতৰা পাতিলোঁ। জনগোষ্ঠীটোক সামগ্ৰিকভাৱে আগবঢ়াই নিবৰ বাবে আমি জিলা সমিতিৰ এজন সদস্য হিচাপে কেনেদৰে আমি কামবিলাক কৰিব পাৰোঁ, সহযোগিতা কেনেদৰে আমি আশা কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ পৰামৰ্শ বিচাৰি আমি জ্যেষ্ঠসকললৈ আমি যাব লগা হ'ল। এনেদৰে আমি জিলাৰ প্ৰায় আমাৰ 84খন গাঁও আছে আমাৰ ধেমাজি জিলাত। সকলো সোণোৱাল গাঁৱলৈ গৈ আমি আমাৰ শৈক্ষিক দিশ, সামাজিক, আৰ্থ-সামাজিক সকলোখিনি আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিলোঁ। বহুতে শিক্ষা সাং কৰি চাকৰিমুখী হৈ নিজৰ ব্যক্তিগত জীৱনটো সুন্দৰ কৰিব বিচাৰে, কিন্তু আপুনি ব্যতিক্ৰম, আপুনি সেই চাকৰিমুখী নহয়, ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিল। কিয়? আপোনাৰ ঘৰৰ চাপোৰ্ট আছিলে সকলোৰে? এটা সপোন সকলোৱে থাকেই যে জীৱনত এটা ভাল মানুহ হ'বৰ কাৰণে, ভাল এটা চাকৰি কৰি এটা ভৱিষ্যত জীৱন গঢ়িবৰ কাৰণে সকলোৰে সপোন থাকে আৰু মোৰো এটা সপোন আছিলে। ধেমাজি মহাবিদ্যালয়ৰ পৰা যেতিয়া মই অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিলোঁ, তেতিয়া ভাবিছিলোঁ যে মই এটা চাকৰি ল'ম, কাৰণ মোৰ ঘৰখনৰ অৱস্থা বৰ ভাল নাছিলে, অকল খেতিৰ ওপৰত নিৰ্ভৰ। আৰু তেতিয়া চালোঁ যে চাকৰি বজাৰখন তেতিয়া বৰ ভাল নাছিলে। তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত যিবিলাক যোগ্যতা সেইসকলে প্ৰায় মানে বঞ্চিত হ'ব লগা হৈছিলে। আৰু তেতিয়া সাধাৰণতে মানে এটা জনসাধাৰণৰ মাজত এটা প্ৰচাৰ আছিলে যে যাৰ পইচা থাকে সিয়ে চাকৰি পাব। গতিকে তেনেধৰণৰ এটা মানে প্ৰচাৰ থকাৰ কাৰণে আমি চাকৰিমুখী যিটো ভাৱ, সেই ভাৱটো মানে আপুনি মই তাৰ পৰা আঁতৰি আহিব লগা হ'ল। কাৰণ সেই মুহূৰ্তত এটা চাকৰি ল'ব লগা হ'লে বহুত লাখ টকা দিব লগা হয়, কাৰণ আমি লাখ টকা আমাৰ নাছিলে তেতিয়া। গতিকে ভাবিলোঁ যে ইমান টকা নাই, গতিকে সমাজৰ লগতে কাম কৰোঁচোন, বা সমাজৰ পৰাই দুটা কথা অভিজ্ঞতা লাভ কৰোঁ, জীৱনটো আগবঢ়াই নিব পাৰিম। আৰু তেনেদৰে মই ভাবি আজি এই সমাজৰ লগত আছোঁ এই মুহূৰ্তলৈকে। আৰু অৱশ্যেও কেইটামান মানে ইণ্টাৰভিউ দিছিলোঁ, কেইটামান নম্বৰত হয়তো নাপালোঁ। গতিকে তাৰ পিছত মই বিশেষ চাকৰি বজাৰখনত মই আগবাঢ়িব চেষ্টা নকৰিলোঁ। আপোনালোকক মই প্ৰথমতে কৈছিলোঁ আজিৰ এই সাক্ষাৎকাৰটো ভালেকেইটা খণ্ডত দিম বুলি, আৰু আমি আজিৰ এই খণ্ডতে ইমানতে সামৰণি মাৰিম। আৰু আজিৰ এই খণ্ডটিত আমি মৃদুল সোণোৱাল দেৱৰ ব্যক্তিগত জীৱনৰ বহু কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিলোঁ, বা আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু দ্বিতীয়টো খণ্ডত আমি অকণমান ৰাজহুৱা কথা পাতিম। ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ।